ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুলাই মাহৰ 1 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ, তিথি হ'ব কৃষ্ণা প্ৰতিপদ তিথি, তাৰপিছতে কৃষ্ণা দ্বিতীয় তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ, তাৰপিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব ইন্দ্ৰ যুগ, তাৰপিছতে বৈদ্যুতিক যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি ধনু ৰাশি, তাৰপিছতে মকৰ ৰাশি আৰম্ভ হ'ব। আজি জন্ম ধনু ৰাশি, ক্ষত্ৰিয় মতান্তৰী বৈশ্য বন দেৱ নৰগণ, মৰণত দুখ নাই। আজি যোগিনী পূৰ্বে আজি সূৰ্য উদয় হ'ব 4:38, সূৰ্যাস্ত সময় হ'ব 6:15। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। একে সময়তে এই সময়খিনিত ধৈৰ্য আৰু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। 1 জুলাই 2026 চন্দ্ৰ মেঘ ৰাশিত থাকিব আৰু মংগল সিংহ ৰাশিত থাকে। সময়তে কৈছে যে সূৰ্য মিথুনত, এই যুগে বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে দিনটো শক্তি আৰু উৎসাহেৰে ভৰা কৰিব। কিছু খং নিয়ন্ত্ৰণ ৰাখিব লাগিব বুলি কৈছে। আজি আত্মবিশ্বাস দুৰ্গত। আজি আপুনি যি কামত হাতত দিব বা যি কাম কৰিব তাতে সফল হ'ব। নেতৃত্ব গুণ দেখা পোৱা যাব। নতুন আৰম্ভণি, ৰখাৰ কাম আৰম্ভ কৰিবলৈ শুভ দিন। চাকৰি, ইণ্টাৰভিউ, নতুন প্ৰজেক্ট, ব্যৱসায়িক ডিলৰ বাবে ভাল দিন। আৰ্থিক লাভ, পুৰণি কামৰ টকা পইচা আহিব পাৰে। কমিশ্যন, বোনাছ পোৱাৰ যোগ। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ভাই ভনীৰ পৰা সহায় পাব। ঘৰখনত মাংগলিক আলোচনা হ'ব পাৰে। ধ্যান ৰাখিব লাগিব খং আৰু খৰখেদা। সৰু কথাত বিশেষকৈ খং উঠিব পাৰে। কথা কোৱাৰ আগত 10 বাৰ ভাবিব, নহ'লে কাজিয়া হ'ব পাৰে। আঘাতৰ যুগ। গাড়ী চলাওঁতে গাড়ী চলাওঁতে সাৱধান হ'ব লাগিব। মেচিনাৰী বস্তু চলাওঁতে সাৱধান হ'ব লাগিব। মূৰ বা মুখত আপোনালোকে পাব পাৰে বা আঘাত লাগিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত খৰখেদাকৈ বিনিয়োগ নকৰিব। ধাৰ দিলে ঘূৰি নাহিব। আজি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰিয়ালসকলৰ বাবে চিনিয়ৰসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব। নতুন দায়িত্ব দিব পাৰে। সহকৰ্মীসকলৰ লগত তৰ্ক এৰিব লাগিব। ব্যৱসায়ীসকলৰ বাবে মাৰ্কেটিং, আপোনালোকৰ অটোমোবাইল, ৰিয়েল ইষ্টেট, আৰ্মি, পুলিচৰ বিশেষকৈ সামগ্ৰী ব্যৱসায় লাভ হ'ব বুলি কৈছে। পৰামৰ্শৰ ডাঙৰ সিদ্ধান্ত বিশেষকৈ 11 বজাৰ আগত ল'ব। দুপৰীয়াৰ পিছত গ্ৰহ অলপ দুৰ্বল হ'ব বুলি কৈছে। দাম্পত্য জীৱনত জীৱনসংগীৰ লগত ইগো সংঘাত হ'ব পাৰে। মই ক্ষুদ্ৰ ভাৱ এৰিব লাগিব। সন্ধিয়া একেলগে সময় কটালে মিলন হ'ব। প্ৰেমত নতুন প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু খৰখেদাকৈ হয় নক'ব। অবিবাহিতসকলৰ বাবে বিয়াৰ কথা আগবাঢ়ি থাকিব বুলি কৈছে। আজি কথাবোৰ আগবাঢ়িব। একে সময়তে স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা, ৰক্তচাপৰ সমস্যা বাঢ়িব পাৰে। গৰমৰ বাবে পানী বেছিকৈ খাব। ৰ'দত কমকৈ ওলাব, ভাল হ'ব বুলি কৈছে। উপায় স্বৰূপে ৰঙা মচুৰ দালি দান কৰিব। আজি হনুমান চালিচা পঢ়িব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা কমলা। শুভ সংখ্যা হ'ব 9 আৰু 1। শুভ সময় হৈছে ৰাতিপুৱা 7টাৰ পৰা 9:15 সময়খিনিত আৰু গধূলি বা আবেলি 5টাৰ পৰা 6:30 সময়খিনি বুলি কৈছে। শুভ সময় দুপৰীয়া 2টাৰ পৰা 3:30 বজাৰ সময়খিনি। ৰাহুকাল সময়ত যিকোনো কাম নকৰিব। বিশেষকৈ আজি মনত ৰাখিব লাগিব, উপায় স্বৰূপে ৰাতিপুৱা সূৰ্যদেৱলৈ তামৰ লোটাত বিশেষকৈ পানী দিব। গৰুক গুৰ খুৱাব বিশেষকৈ বা মিঠৈ খুৱাব। বিশেষকৈ খং উঠিলে বিশেষকৈ 10 বাৰ আপোনালোকে নিজকে 1ৰ পৰা 10লৈকে আপোনালোকে গণিব বুলি কৈছে, ভাল হ'ব। মাটিলৈ চাব, পৃথিৱীলৈ চাব। 1 জুলাই মেঘ ৰাশিৰ বাবে একচনৰ দিন। শক্তি বেছি, কিন্তু সেই শক্তি সঠিক দিশত লগাব লাগিব। খং আৰু ইগোক জেপৰ ভৰাই থ'লে দিনটো আপোনালোকৰ বাবে ভাল হ'ব, গতিকে গুৰুত্ব দিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কেৰিয়াৰত হঠাৎ পৰিৱৰ্তনৰ যুগ বুলি কৈছে। এই সময়খিনিত ধনৰ লাভৰ যুগ। ৰখা পে'মেণ্ট, PF, বীমাৰ টকা পইচা ঘূৰি আহিব। পুৰণি গ্ৰাহকৰ পৰা ডাঙৰ অৰ্ডাৰ পাব পাৰে। পৰিয়ালত সুখ, ঘৰ সজোৱা, নতুন বস্তু কিনাৰ যোজনা সফল হ'ব। মাতৃৰ পৰা ধন সম্পত্তি লাভ। সামাজিক মান, আপোনালোকৰ কথাৰ মিঠাতে মানুহক আকৰ্ষণ কৰিব। নতুন বন্ধুত্ব হ'ব, যি ভৱিষ্যত কামত আহিব। শিল্প, সৌন্দৰ্য, সংগীত, ফেশ্বন, বিশেষকৈ ইণ্টেৰিয়ৰ, খাদ্য, ব্যৱসায়, কলাৰ ক্ষেত্ৰত বিশেষ লাভ। আজি খৰচ বাঢ়িব। বিলাসিকতা, গাড়ী, ঘৰ মেৰামতি, চিকিৎসাত হঠাৎ খৰচ হ'ব। বাজেট আপোনালোকৰ বেয়া হ'ব পাৰে। জেদ আৰু আৱেগ, মই যি কওঁ সেয়ে হ'ব, এই ভাৱে কিন্তু সম্পৰ্ক বেয়া কৰিব, বিশেষকৈ পতি পত্নীৰ মাজত। গোপন শত্ৰু, অফিচত আপোনালোকৰ বিৰুদ্ধে বিশেষকৈ কথা ৰুচিব পাৰে বুলি কৈছে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰিয়াল লোকসকলৰ বাবে চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব, কিন্তু কামৰ বোজা বাঢ়িব। ৰাহুৰ বাবে ট্ৰান্সফাৰ, নতুন ৰুলৰ প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি ৰিয়েল ইষ্টেট, জুৱেলাৰী, কছমেটিক, ৰেষ্টুৰেণ্টত লাভ। নতুন পাৰ্টনাৰশ্বিপৰ কথা চলিব, কিন্তু কাগজ পত্ৰ ভালকৈ চাই ল'ব। পৰামৰ্শ হৈছে ডাঙৰ লেনদেন ৰাতিপুৱা 10:30 পৰা 12টা বজাৰ সময়খিনিত কৰিব পাৰিলে শুভ হ'ব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দাম্পত্য জীৱনত
স্বামী স্ত্ৰীৰ মাজত স্বাস্থ্য বা মুডৰ বাবে চিন্তা থাকিব। সন্ধিয়া উপহাৰ দিলে সম্পৰ্ক ভাল হ'ব। পুৰণি প্ৰেম ঘূৰি আহিব পাৰে প্ৰেমত, কিন্তু এতিয়া আৱেগত বিশেষকৈ নগ'লে ভাল। অবিবাহিতসকলৰ বাবে বিয়াৰ কথা পক্কা হ'ব পাৰে বুলি কৈছে বা ফাইনেল হ'ব পাৰে। ধনী ঘৰৰ পৰা সম্বন্ধ কিছু লোকৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, থাইৰয়ডৰ সমস্যা, টনচিলৰ সমস্যা, ঠাণ্ডা বস্তু এৰিব লাগিব। চকু জ্বলা-পোৰা, এলাৰ্জি, ধূলিৰ পৰা বাচি চলক। টোপনিৰ অভাৱ, ৰাতি বিশেষকৈ 11টা বজাৰ আগতে শুবলৈ অভ্যাস গঢ়ি তোলক। উপায় হৈছে বগা বস্তু পিন্ধিব, দৈ ভাত খাব। শুভ সময় ৰাতিপুৱা বিশেষকৈ 9:15 পৰা 10:45 সময়খিনিত। শুভ ৰং বগা, গুলপীয়া। শুভ সংখ্যা 6, 2। অশুভ সময় হৈছে দুপৰীয়া 3টা বিশেষকৈ আবেলি 3টাৰ পৰা 4:30 সময়খিনিত। যিকোনো শুভ কাম নকৰিব। উপায় হৈছে মা লক্ষ্মীক বগা ফুল আৰু গাখীৰ পায়স আগবঢ়াব। ঘেঁহুৰ বিশেষকৈ গৰুক ঘেঁহু আটা খুৱাব, ভাল হ'ব। আজি এই সময়খিনিত 1 জুলাই বৃষ ৰাশি লোকসকলৰ বাবে টকা পইচা আহিব, কিন্তু খৰচো হ'ব। আৱেগত আপোনালোকে নগৈ বাস্তৱবাদী হ'লে দিনটো লাভজনক হ'ব। ডাঙৰ খৰচ কৰাৰ আগতে দুবাৰ ভাবিব লাগিব বুলি কৈছে। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। একে সময়তে আজি ভাগ্য আপোনালোকৰ লগ দিব। দীঘল যাত্ৰা, গুৰুৰ সহায় যোগ। আজি যোগাযোগৰ লাভ, কথা বতৰা, মিলা মেচা, লিখা মেলা, মিডিয়া, মাৰ্কেটিং, বিশেষকৈ চেলছত ডাঙৰ সফলতা। আজি আপোনালোকৰ আইডিয়াই মানুহক প্ৰভাৱিত কৰিব। ইচ্ছা পূৰণ, দীৰ্ঘদিনৰ পৰা ৰখা ইচ্ছা আজি হয়তো পূৰণ হ'ব পাৰে। বন্ধু, ডাঙৰ ভাই ভনীৰ পৰা লাভ। আৰ্থিক দৃষ্টিকোণৰ পৰা আটক ধন ঘূৰি অহাৰ সম্ভাৱনা। কমিশ্যন, বিশেষকৈ অনলাইন কামৰ পৰা টকা পইচা আহিব। যাত্ৰাৰ ক্ষেত্ৰত সৰু দূৰৰ যাত্ৰা লাভজনক হ'ব। নতুন মানুহৰ লগত চিনাকি হ'ব। আজি অস্থিৰ মন, একেলগে বহুত কাম কৰিবলৈ গ'লে একোৱে আপোনালোকৰ সম্পূৰ্ণ নহ'ব। ফ'কাছ দিব লাগিব। কথা বতৰাৰ বাবে বিপদ, বিশেষকৈ নাভাবি কথা ক'লে কাজিয়া হ'ব পাৰে। গোপন কথা কাকো নক'ব, ফাদিল হ'ব পাৰে। ভাই ভনীৰ লগত ভুল বুজাবুজি হ'ব পাৰে। জেদ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাত, কান্ধৰ হাঁওফাঁওৰ সমস্যা, স্নায়ু দুৰ্বল। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰি লোকসকলৰ বাবে টিম লিড কৰিবলৈ সুযোগ পাব। প্ৰমোশ্যন বা নতুন টাৰ্গেটৰ আলোচনা হ'ব। সহকৰ্মীসকলৰ পৰা সহায় পাব। আজি ব্যৱসায়ীসকলৰ বাবে বিজ্ঞাপন, ডিজিটেল মাৰ্কেটিং, ট্ৰেভেল এজেঞ্চি, টিউশ্যন, বই কিতাপৰ আপোনালোকৰ ব্যৱসায় লাভ হ'ব বুলি কৈছে। সাৱধান হ'ব লাগিব। কাগজ পত্ৰ বিশেষকৈ আপোনালোকক কৈছে যে চহী কৰাৰ আগতে দুবাৰ পঢ়িব। ইমেইল মেছেজত ভুল তথ্য যাব পাৰে। শুভ সময় হৈছে ৰাতিপুৱা 10টাৰ পৰা 11:30 সময়খিনিত। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দাম্পত্য জীৱনত জীৱনসংগীৰ লগত বৌদ্ধিক আলোচনা হ'ব, কিন্তু সৰু কথা তৰ্ক এৰিব লাগিব। প্ৰেমত দুজন মানুহৰ মাজত মন বিশেষকৈ দুধুৰ মুধুৰ হ'ব পাৰে। এজনক বাছি ল'ব লাগিব কিছু ক্ষেত্ৰত কিছুমান লোকৰ। অবিবাহিতসকলৰ বাবে অনলাইন ছ'চিয়েল মিডিয়াৰ পৰা প্ৰস্তাৱ আহিব পাৰে। ছ'চিয়েল মিডিয়াৰ পৰা আপোনালোকে কিছু প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত অনুষ্ঠানৰ যোজনা থাকিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শ্বাস প্ৰশ্বাস, ধোঁৱাৰ পৰা বাছি চলিব। এলাৰ্জি, কাহ হ'ব পাৰে। স্নায়ু আপোনালোকৰ বেছি চিন্তা, মোবাইলৰ ব্যৱহাৰ, মূৰৰ বিষ, টোপনিৰ সমস্যা আনিব। উপায় হৈছে সেউজীয়া শাক পাচলি খাব, প্ৰাণায়াম কৰিব। গাখীৰত তুলসী পাত দি খাব, মন শান্ত হ'ব। শুভ সময়, শুভ ৰং সেউজীয়া, হালধীয়া। শুভ সংখ্যা 5, 14। শুভ সময় হৈছে বিশেষকৈ ৰাতিপুৱা 4টাৰ পৰা 9:30 বজাৰ সময়খিনিত আৰু গধূলি 4টাৰ পৰা বিশেষকৈ 5:30 সময়খিনিত। আজি বুধবাৰ, গণেশক দুৰ্বা আৰু লাডু আপোনালোকে আগবঢ়াব। আজি মনত ৰাখিব, ভাই ভনী বা আপোনালোকে কোনো আত্মীয়ক সেউজীয়া আপোনালোকে বস্ত্ৰ উপহাৰ দিব পাৰে। 1 জুলাই মিথুন ৰাশি লোকসকলৰ বাবে কথাই কাম বনাব, কথাই কাম বেয়াও কৰিব পাৰে দিন। গতিকে ধ্যান ৰাখিব। বুধ শক্তিশালী, গতিকে বুদ্ধি খটুৱালে লাভে লাভ, কিন্তু জিভা আৰু মন দুয়োটা নিয়ন্ত্ৰণত ৰাখিব লাগিব। গতিকে মনত ৰাখিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি আদৰৰ কামখিনি পূৰণ কৰাৰ লগতে নিজৰ কৰণীয় বিশেষকৈ কামৰ প্ৰতি বা কৰ্তব্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আজি এই সময়খিনিত কিন্তু আপোনালোক আজি কৰ্মক্ষেত্ৰত নাম, অফিচ ব্যৱসায়ত আপোনালোকৰ কামৰ প্ৰশংসা হ'ব। চিনিয়ৰসকলে উচ্চ পদস্থ লোকে লক্ষ্য কৰিব। পুৰণি কামৰ পৰা লাভ, বিশেষকৈ ৰখাৰ পে'মেণ্ট বা প্ৰজেক্ট আৰম্ভ হ'ব পাৰে। পুৰণি কামৰ টকা পইচা ঘূৰি আহিব। পাৰিবাৰিক সুখ, মাতৃৰ স্বাস্থ্য ভাল হ'ব। ঘৰখনত আলহী আহিব পাৰে, বিশেষকৈ ৰৌনক বাঢ়িব। সামাজিক মান, সমাজত মান সন্মান বাঢ়িব। কোনো অনুষ্ঠানত মুখ্য অতিথি হ'ব পাৰে কিছু লোকে। আৱেগিক সিদ্ধান্ত, আৱেগত আহি পেলাই চাকৰি এৰা, ব্যৱসায় সলনি কৰা ভুল সিদ্ধান্ত নল'ব। ঘৰখন বনাম কাম, অৰ্থাৎ কামৰ বোজাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিব। ভুল বুজাবুজি হ'ব পাৰে। খৰচ, পিতৃ মাতৃ বা পুৰুষ বিশেষকৈ জ্যেষ্ঠ পুৰুষ সদস্যৰ বিশেষকৈ স্বাস্থ্য বা গাড়ী মেৰামতিত হঠাৎ খৰচ হ'ব পাৰে বুলি কৈছে। মাতৃৰ স্বাস্থ্য, BP চুগাৰ বাঢ়িলে মাৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰিয়াল লোকসকলৰ নতুন দায়িত্ব, টাৰ্গেট পাব পাৰে। সময়ত শেষ কৰিলে প্ৰমোশ্যনৰ ৰাস্তা খুলিব। চৰকাৰী চাকৰিত বদলি আলোচনা বুলি কৈছে।
সাৱধান হ'ব লাগিব। বিশেষকৈ চিনিয়ৰসকলৰ লগত তৰ্ক নকৰিব। কামৰ শৈলী সলনি কৰিব লাগিলে গোপনে কৰিব, বিৰোধীয়ে বাধা দিব পাৰে বুলি কৈছে। দাম্পত্য জীৱনৰ কামৰ ব্যস্ততাৰ বাবে জীৱনসংগীক সময় দিব নোৱাৰিব। সন্ধিয়া একেলগে বিশেষকৈ খাবলৈ বাহিৰলৈ গ'লে মনোমালিন্যবোৰ দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাই আপোনালোকৰ কেৰিয়াৰক লৈ গৌৰৱ অনুভৱ কৰিব, কিন্তু সময় নিদিলে অভিযোগ কৰিব। অবিবাহিতসকলে কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত প্ৰেম হ'ব পাৰে। পৰিয়ালৰ সন্মতি লাগিলে আজি কথা পাতিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। এচিডিটি, গেছ, পানীৰ অভাৱ, গেষ্ট্ৰিকৰ সমস্যা, বাহিৰৰ তেলীয়া খাদ্য আপোনালোকে এৰিব লাগিব। বুকু হাঁওফাঁওৰ সমস্যা, কাহ চৰ্দি হ'ব পাৰে, গতিকে বেছি এচিড সময় নাথাকিব। মানসিক চাপ, কামৰ টেনশ্যন, টোপনি কাঢ়িব বুলি কৈছে। একে সময়তে এই সময়খিনি ৰাতি গাখীৰ খাই শুব বুলি কৈছে। আঘাতৰ যোগ, গাড়ী মেচিনেৰী বস্তু সাৱধানে চলাব। আঁঠুৰ বুকুত আঘাতৰ সম্ভাৱনা আছে। শুভ ৰং হ'ব 2 আৰু 7। শুভ সময় হৈছে ৰাতিপুৱা 10টাৰ পৰা 11:30 সময়খিনিত, আৰু শুভ সংখ্যা হ'ব 2 আৰু 7। আৰু মনত ৰাখিব, আজি ৰাতিপুৱা মাৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ ল'ব। চাউল আৰু গাখীৰ মন্দিৰত দান কৰিব। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। আজি ৰূপৰ লোটাত পানী খাব। ঘৰখনৰ বিশেষকৈ খিৰিকীৰ ওচৰত শুব ভাল হ'ব। 1 জুলাই কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰ বনাম পৰিয়াল ভাৰসাম্য ৰক্ষাৰ দিন। আজি কামত নাম হ'ব, টকা পইচা আহিব, কিন্তু আৱেগ আৰু খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। গাড়ী সাৱধানে চলাব আৰু মাতৃ স্বাস্থ্যৰ যত্ন লওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইবাৰ দিছোঁ ৰাশিফল কেইটাৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত সূৰ্যৰ ইচ্ছা পূৰণ আৰু ডাঙৰ লোকৰ সহায়ৰ সুযোগ দিছে। প্ৰমোচনৰ প্ৰবল যুগ, চাকৰিয়ালসকলৰ বাবে প্ৰমোচন, দৰমহা বৃদ্ধি, নতুন বিশেষজ্ঞ পদ পোৱাৰ খবৰ আহিব পাৰে। চিনিয়ৰসকলে আপোনালোকৰ কামৰ দায়িত্ব দিব। অফিচিয়েল যাত্ৰা, কামৰ বাবে দীঘল যাত্ৰা হ'ব পাৰে। এই যাত্ৰা ভৱিষ্যতৰ উন্নতিৰ দুৱাৰ খুলিব। আত্মবিশ্বাস আৰু প্ৰভাৱ, আপোনালোকৰ কথা আৰু ব্যক্তিত্বই সকলোকে প্ৰভাৱিত কৰিব। নেতৃত্ব গুণ দেখা পোৱা যাব। আৰ্থিক দৃষ্টিকোণৰ পৰা চৰকাৰী কাম, প্ৰশাসন, মিডিয়া, ৰাজনীতি, সোণ ঔষধৰ ব্যৱসায় লাভ। সমাজত নাম, সমাজত সন্মান বাঢ়িব। ডাঙৰ লোকৰ সম্পৰ্ক বাঢ়িব। ধ্যান ৰাখিব লাগিব। অহংকাৰ, মই শ্ৰেষ্ঠভাৱে সহকৰ্মী, পৰিয়ালৰ লগত কাজিয়া লগাব পাৰে। খং, সৰু কথাতে খং উঠিব পাৰে। খঙত লোৱাৰ সিদ্ধান্তৰ ক্ষতি কৰিব পাৰে। অপব্যয়, নিজৰ ষ্টেটাছ দেখুৱাবলৈ গৈ ডাঙৰ খৰচ কৰিব পাৰে। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব, তেওঁলোকৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰিয়ালসকলৰ বাবে প্ৰমোচনৰ 100% যোগ। HR, প্ৰশাসন, পুলিচ, আৰ্মি, ৰাজনীতি, মেনেজমেণ্টৰ লোকৰ বাবে সোণালী দিন। ইণ্টাৰভিউ থাকিলে সফল হ'ব। ব্যৱসায়ীসকলৰ বাবে চৰকাৰী টেণ্ডাৰ, লাইচেন্স পাব। মিডিয়া, বিজ্ঞাপন, বিশেষকৈ লাইটিং, ইলেক্ট্ৰনিক, ষ্টক মাৰ্কেটত লাভ। সাৱধান হ'ব লাগিব। অংশীদাৰিত্ব সম্পৰ্কে আপোনালোকক আঁতৰাই নিজে লাভ ল'বলৈ চেষ্টা কৰিব পাৰে। কাগজ পত্ৰ, হিচাপ নিকাচ ক্লিয়াৰ কৰি ৰাখিব। প্ৰেম আৰু দাম্পত্য জীৱনত জীৱনসংগী আপোনালোকৰ সফলতা গৌৰৱ কৰিব, কিন্তু আপুনি হুকুম দিয়াৰ পৰা কথা ক'লে মনোমালিন্য হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাসকলৰ আগত নিজৰ বিশেষকৈ এছাইনমেণ্ট দেখুৱাবলৈ যাব। ৰোমাঞ্চ বাঢ়িব। অবিবাহিতসকলৰ বাবে উচ্চ পদস্থ চৰকাৰী চাকৰিয়ালৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সন্তানৰ সফলতাত গৌৰৱ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ, ৰক্তচাপ, চকুৰ গৰমত BP বাঢ়িব পাৰে। খং নিয়ন্ত্ৰণত ৰাখিব। পিঠি, মেৰুদণ্ড বিষ হ'ব পাৰে। বেছি সময় চকীত নবহিব। আঘাত, জুই, ইলেক্ট্ৰনিক গাড়ীৰ পৰা সাৱধান। মূৰত আঘাতৰ যোগ। উপায়স্বৰূপে বেলি আপোনালোকে গছৰ গুৰিত আপোনালোকে পানী দিব বুলি কৈছে। দালচেনি খাব, ভাল হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 6টাৰ পৰা 7:30 বজাৰ সময়খিনিত, আৰু দুপৰীয়া 12টাৰ পৰা 1:30 সময়খিনিত। শুভ ৰং হ'ব সোণালী, কমলা, গেৰুৱা ৰং, আৰু শুভ সংখ্যা হ'ব 1 আৰু 9। ৰাতিপুৱা সূৰ্যোদয়ৰ পৰা তামৰ লোটাত হালধি কুমকুম দি অৰ্ঘ্য দিব। দেউতাৰ ভৰি চুই আশীৰ্বাদ ল'ব, ভাল হ'ব বুলি কৈছে। গৰু কুকুৰক গুৰ ৰুটি খুৱাব। 1 জুলাই সিংহ ৰাশিৰ লোকসকলৰ বাবে ৰজাৰ দিন। প্ৰমোচন, মান সন্মান, যাত্ৰাৰ সকলো পাব। মাত্ৰ অহংকাৰ আৰু খঙক আপোনালোকে নিয়ন্ত্ৰণ ৰাখিব লাগিব। নিজৰ শক্তিক দেখুৱাওক, কিন্তু আনক সৰু নকৰিব বুলি কৈছে। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশিৰ দিনটো শুভ দেখা পোৱা গৈছে। কামত নিখুঁততা, আজি আপোনালোকৰ দিন বুলি কৈছে। বিশ্লেষণ ক্ষমতা তুৰ্গত থাকিব। হিচাপ নিকাচ, ডাটা ৰিচাৰ্চৰ কামত 100% সফল। প্ৰপাৰ্টি আৰু ফাইনেন্সৰ ক্ষেত্ৰত ৰখাৰ প্ৰপাৰ্টি কাম আগবাঢ়িব। লোন পাছপৰ্ট হ'ব পাৰে। ফাইনেন্সৰ কাম সম্পূৰ্ণ হ'ব। পুৰণি ইনভেষ্টমেণ্টৰ পৰা লাভ। চাকৰিত সুনাম, চিনিয়ৰসকলে আপোনালোকৰ বুদ্ধি আৰু পৰিশ্ৰমৰ প্ৰশংসা কৰিব। ডাঙৰ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে। স্বাস্থ্যৰ সচেতনতা, বিশেষকৈ খাদ্য, ব্যায়াম আৰু ৰুটিনৰ প্ৰতি সচেতন হ'ব। বিশেষকৈ ডায়েট আৰম্ভ কৰিবলৈ শুভৰ দিন। আজি ধ্যান ৰাখিব লাগিব অতি সমালোচনা, নিজৰ আৰু আনৰ ভুল ধৰি থাকিলে সম্পৰ্ক বেয়া হ'ব পাৰে বুলি কৈছে। পাৰফেক্ট হোৱাৰ জেদে মানসিক চাপ দিব বুলি কৈছে। চিন্তা আৰু বিশেষকৈ এনজাইটি, সৰু কথাতে ডাঙৰ কৰি তুলিব পাৰে, ভাবিব পাৰে। টোপনিৰ সমস্যা হ'ব পাৰে। গোপন শত্ৰু, আত্মচন্দ্ৰৰ বাবে অফিচত কোনোবা গোপনে আপোনালোকক বদনাম কৰিব পাৰে। ইমেইল, ফাইল বেকআপ আপোনালোকে ৰাখিব। পেটৰ সমস্যা, গেছৰ সমস্যা, এচিডিটি, বদহজম সমস্যা, বাহিৰৰ খাদ্য এৰিব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰিয়াল লোকসকলৰ বাবে একাউণ্ট, অডিট, IT এনালাইচিছ, মেডিকেল, শিক্ষকতা লোকৰ বাবে দিনটো বহুত বেছি ভাল।
কামবোৰ সময়ত শেষ নহ'লে ছিনিয়ৰসকলে খং সহ্য কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে ঔষধ, বীমাৰ, শ্বেয়াৰ, বিশেষকৈ আপোনালোকৰ কনচালটেঞ্চি, কৃষি ব্যৱসায় লাভ হ'ব। সাৱধান হ'ব লাগিব। চৰকাৰী কাগজ-পত্ৰ ঠিক কৰি ৰাখিব লাগিব। ইনকুৱাৰীৰ সম্ভাৱনা আছে। মুখে মুখে ডিল নকৰিব, সকলো লিখিত ৰাখিব। দাম্পত্য জীৱনত জীৱনসংগীয়ে সৰু ভুল ধৰিলে কাজিয়া হ'ব পাৰে। প্ৰশংসা কৰিব, ঘৰখনৰ কামত সহায় কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে আপোনালোকৰ বাস্তৱবাদী স্বভাৱ ভাল পাব, কিন্তু বেছি জ্ঞান দিলে বিৰক্ত হ'ব পাৰে। অবিবাহিতসকলৰ বাবে মাতৃফালৰ পৰা সম্বন্ধ আহিব পাৰে। চৰকাৰী চাকৰিয়াল, ডাক্তৰ, ইঞ্জিনিয়াৰৰ লগত যোগ। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা মাহী-পেহীৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। সন্তানে পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু আৰু পেটৰ সমস্যা মূল সমস্যা। টেনচন ল'লে পেটৰ ৰোগ বাঢ়িব। ছালৰ ক্ষেত্ৰত এলাৰ্জি, খজুৱতি হ'ব পাৰে। নতুন ক্ৰীম আপোনালোকে ব্যৱহাৰ নকৰিব। উপায়স্বৰূপে মৌ, তুলসী, পদিনা খাব। খোৱাৰ পিছত 10 মিনিট খোজ কাঢ়িব। যোগ হৈছে ভ্ৰামৰী প্ৰাণায়াম কৰিলে মন শান্ত হ'ব। শুভ ৰং হ'ব সেউজীয়া। শুভ সংখ্যা হ'ব 5 আৰু 14 আৰু 23। আজি বুধবাৰ, বিশেষকৈ গণেশদেৱক দুৰ্বা আৰু লাড়ু আপোনালোকে আগবঢ়াব। কিন্নৰক সেউজীয়া বিশেষকৈ চুৰি বা আপোনালোকে কাপোৰ দান কৰক, ভাল হ'ব বুলি কৈছে। গৰুক সেউজীয়া ঘাঁহ খুৱাব। 1 জুলাই কন্যা ৰাশিৰ লোকসকলৰ বাবে ডিটেইলত দেৱতাৰ লুকাইছে। দিনটো আজি আপোনালোকৰ নিখুঁতভাৱে কাম কৰিলে ছিনিয়ৰসকল প্ৰভাৱিত হ'ব। প্ৰপাৰ্টি ফাইনেন্সৰ ৰখাৰ কাম আগবাঢ়িব। মাত্ৰ অতি বিশেষকৈ বৰ্তমান সমালোচনা আৰু চিন্তা এৰিব। কাগজ-পত্ৰ সাৱধানে ৰাখিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ বাবে উন্নতিৰ প্ৰবল যোগ। চাকৰি, প্ৰমোচন, দৰমহা বৃদ্ধি, নতুন পদ, খোৱা বোৱাৰ খবৰ আহিব পাৰে। ছিনিয়ৰসকল, উচ্চ পদস্থ লোকসকল আপোনালোকৰ পক্ষ থাকিব। ডাঙৰ ডিল, প্ৰপাৰ্টি, বীমা, কমিশ্যনৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ ডিল ফাইনেল হ'ব পাৰে। বিদেশৰ পৰা ক্লাইণ্ট আহিব। সামাজিক মান কথাৰে বিশেষকৈ আপোনালোকৰ মানুহৰ মন জয় কৰিব পাৰিব। ভাৰসাম্য ৰখাৰ স্বভাৱে আপোনালোকক প্ৰভাৱিত কৰিব। ৰাজনীতি, মিডিয়া, আইনৰ লোকৰ বাবে দিনটো শুভ। আৰ্থিক দৃষ্টিকোণৰ পৰা ৰখা টকা পইচা ঘূৰি আহিব। স্বামী-স্ত্ৰীৰ মাজত আৰ্থিক লাভ। সৌন্দৰ্য, ফেশ্বন, জুৱেলাৰী, কলাৰ কামৰ লাভ। ধ্যান ৰাখিব লাগিব বিশেষকৈ সিদ্ধান্তহীনতা। দুটা ভাল সুযোগৰ মাজত কোনটো ল'ব ভাবি সময় নষ্ট কৰিব পাৰে। হয় নে নহয় তাৰ দেৰি হ'লে সুযোগ হাতৰ পৰা যাব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় সমস্যা, ব্যৱসায়িক পাৰ্টনাৰৰ লগত বা জীৱনসংগীৰ লগত টকা পইচা বা ইগ' মতভেদ হ'ব পাৰে। খৰচৰ ক্ষেত্ৰত ঘৰ সজোৱা, সাজ-পোছাক, বিশেষকৈ গিফ্টত বেছি খৰচ হ'ব। বাজেট বেয়া হ'ব পাৰে। আইনী জটিলতা, চৰকাৰী কাম, টেক্সৰ ফাইল আপোনালোকৰ ঠিক নাথাকিলে বিশেষকৈ ইনকুৱাৰী সম্ভাৱনা বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা প্ৰবল। টিম ৱৰ্কৰ লিডাৰ ভূমিকা পালন কৰিব। HR, আইন, ডিজাইন, PR, ইভেণ্ট মেনেজমেণ্টৰ লোকৰ বাবে সোণালী দিন। ব্যৱসায়ীসকলৰ বাবে নতুন ক্লাইণ্ট আহিব পাৰে। বিদেশী কোম্পানীৰ লগত বিশেষকৈ টাইম আপ হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় সচেতনতা ৰাখিব, সকলো লিখিত ৰাখিব। সাৱধান হ'ব লাগিব। অফিচৰ ৰাজনীতি নোসোমাব। ছিনিয়ৰসকলৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিব বুলি কৈছে। আজি দাম্পত্য জীৱনত বিশেষকৈ জীৱনসংগীৰ লগত ভাৰসাম্য ৰাখিব লাগিব। আপুনি কেৰিয়াৰত ব্যস্ত থাকিলে সংগীয়ে অৱহেলিত অনুভৱ কৰিব পাৰে। সন্ধিয়া একেলগে বিশেষকৈ ডিনাৰ কৰিব। প্ৰেমত ৰোমাঞ্চ আৰু ভাৱাত্মক ঘনিষ্ঠতা বাঢ়িব। প্ৰেমক বেয়ালৈ সলনি কৰিবলৈ পৰিয়ালৰ লগত কথা পাতিবলৈ ভাল দিন। অবিবাহিতসকলৰ বাবে উচ্চ শিক্ষিত ধনী ঘৰৰ পৰা সম্বন্ধ আহিব পাৰে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত মাংগলিক কামৰ যোজনা বনিব। ঘৰ সজোৱা বস্তু কিনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী, পিঠিৰ তলৰ অংশ, হৰমনৰ সমস্যা, পানী কম খালে ইউৰিন ইনফেকশ্যন হ'ব পাৰে। মিঠা বেছি নাখাব। ছাল আৰু সৌন্দৰ্য, এলাৰ্জি, খজুৱতি হ'ব পাৰে। নতুন কছমেটিক ব্যৱহাৰ নকৰিব। মানসিক চাপৰ ক্ষেত্ৰত বিশেষকৈ ভাৰসাম্য ৰাখিবলৈ গৈ টেনচন হ'ব পাৰে বুলি কৈছে। যোগ, মেডিটেশ্যন কৰিব। উপায়স্বৰূপে সোনকালে শুব আৰু গোলাপ জল খাব বুলি কৈছে বা আপোনালোকে লগাব। শুভ ৰং বগা, গুলপীয়া ৰং আৰু পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6, 15 আৰু 24। আজি মা লক্ষ্মীক বগা, মিঠা আৰু ৰূপৰ মুদ্ৰা আগবঢ়াব। পৰিয়ালৰ মহিলাবিলাক উপহাৰ আৰু সন্মান দি আপোনালোকে আগবঢ়াওক। শুক্ৰ প্ৰসন্ন হ'ব। আজি 1 জুলাই তুলা ৰাশিৰ লোকসকলৰ বাবে উন্নতি প্লাছ ভাৰসাম্যৰ দিন। প্ৰমোচন, ডাঙৰ দিন, মান সন্মান সকলো পাব। মাত্ৰ সিদ্ধান্ত ল'বলৈ দেৰি নকৰিব আৰু অংশীদাৰী সম্পৰ্কীয় দাম্পত্য জীৱনত ইগ' আনিব নালাগে। সৌন্দৰ্য আৰু ন্যায় আপোনালোকক জিকাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। দিনটো শুভ হওক। বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। একে সময়তে এই সময়খিনি বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ শত্ৰুৰ নাশ, বিশেষকৈ ঋণ ৰোগৰ পৰা মুক্তি। শত্ৰু পৰাজিত। অফিচত আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মানুহ নিজে ফান্দত পৰিব। কোৰ্ট কাছাৰীত জয়। কেৰিয়াৰত জঁপিয়াই পৰা। প্ৰমোচন, নতুন চাকৰি, ট্ৰান্সফাৰৰ খবৰ আহিব পাৰে। পুলিচ, আৰ্মি, খেল, ৰিয়েল ইষ্টেট, বিশেষকৈ শল্য চিকিৎসকৰ বাবে সোণালী দিন। আজি গোপন ধন লাভ, বীমা, PF, পৈতৃক সম্পত্তি, কমিশ্যনৰ টকা পইচা হঠাৎ আহিব পাৰে। আত্মবিশ্বাস, সাহস বাঢ়িব, কিন্তু ৰিস্ক নল'ব। সমতা থাকিব, প্ৰতিযোগিতাত জিকিব। ধ্যান ৰাখিব লাগিব। খং আৰু ইগ' সৰু কথাতে বিস্ফোৰণ নহ'ব। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ লগত কাজিয়া হ'ব পাৰে।
বিশেষকৈ সম্পৰ্ক দুয়োটাই আপোনালোকৰ যাব পাৰে চাকৰি আৰু সম্পৰ্ক। গতিকে খঙত যিকোনো কাম নকৰিব। আঘাতৰ যোগ, তেজ, অস্ত্ৰ, জুই, গাড়ী, মেচিনাৰী বস্তুৰ পৰা সাৱধান হওক। মূৰত ৰক্তচাপৰ সমস্যা হ'ব পাৰে, মূৰৰ বিষ বা ৰক্তচাপৰ সমস্যা হ'ব পাৰে। গোপন কথা, আজি আপোনালোকৰ গোপন কথা ফাটি ল'ব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আজি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চিনিয়ৰসকলে আপোনালোকক টাৰ্গেট দিব, কিন্তু আপুনি শেষ কৰি হিৰো হ'ব। চৰকাৰী চাকৰি, ট্ৰান্সফাৰ, পদোন্নতিৰ যুগ। ব্যৱসায়ীসকলৰ বাবে লোহাৰ, মাৰ্কেটিং, মেডিকেল, কেমিকেল, ডিফেন্স, কনষ্ট্ৰাকশ্যনত ডাঙৰ লাভ। ঋণ ল'লে সহজে পাব বুলি কৈছে। দাম্পত্য জীৱনত যৌন জীৱনত বিশেষকৈ তীব্ৰতা বাঢ়িব, কিন্তু ইগ' আৰু সন্দেহে কাজিয়া লগাব। প্ৰেমত পাগল হ'ব, কিন্তু আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ভাই ভনীৰ লগত সম্পত্তিৰ লগত বিবাদ হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। ৰক্তচাপ, মূৰৰ বিষ, আঘাত আৰু খং নিয়ন্ত্ৰণ কৰক। প্ৰস্ৰাৱ, গোপন ৰোগৰ সমস্যা। পানী বেছিকৈ খাব। উপায়স্বৰূপে হনুমান চালিচা পঢ়িব। বিশেষকৈ হনুমান মন্দিৰত বন্দি আগবঢ়াব, ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। উপায় হৈছে তামৰ লোটাত বিশেষকৈ পানী খাব আৰু গৰুক গুৰ খুৱাব বুলি কৈছে। 1 জুলাইত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে যুদ্ধ জিকা, কিন্তু শত্ৰু, ৰোগ, ঋণ সকলো হেৰুৱাব পাৰিব। মাত্ৰ খং আৰু খৰখেদা এই দুয়োটা শত্ৰুক বিশেষকৈ হৰুৱাব লাগিব প্ৰথমতে, ভাল হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশিৰ দিনটো শুভ দেখা পোৱা গৈছে। একে সময়তে ধনুৰাশিৰ লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি ধনুৰাশিৰ জাতক-জাতিকাসকলে নিজৰ আদৰৰ কামখিনি পূৰণ কৰিব লাগিব বুলি কৈছে। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব। আজি বিশেষকৈ নিজৰ কৰণীয় কামখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আদৰৰ কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি বিশেষকৈ ভাগৰ সাধ্য, হঠাৎ কামবোৰ হৈ যাব। ৰখা কাম, গুৰু বা ডাঙৰ মানুহৰ সহায় পাব। চৰকাৰী কামবোৰ আপোনালোকৰ পাছ পৰি যাব পাৰে। যাত্ৰা যোগ, ধৰ্মীয় বা কামৰ বাবে দূৰ যাত্ৰা হ'ব পাৰে। এই যাত্ৰাৰ পৰা টকা পইচা, বিশেষকৈ সম্পৰ্কৰ দুয়োটা লাভ। শিক্ষা প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ। গৱেষক, শিক্ষকৰ বাবে সোণালী দিন। পৰীক্ষা আৰু ইণ্টাৰভিউত সফল হ'ব। দাম্পত্য জীৱন বা পাৰ্টনাৰশ্বিপত জীৱনসংগী বা ব্যৱসায়িক পাৰ্টনাৰৰ পৰা ডাঙৰ লাভ। নতুন অংশীদাৰিত্ব সম্পৰ্কত বিশেষকৈ আৰম্ভ হ'ব পাৰে। ধ্যান ৰাখিব লাগিব, অতি আত্মবিশ্বাস। মোৰ ভাগ্য ভাল বুলি ৰিস্ক ল'লে লোকচান হ'ব পাৰে। জুৱা, শ্বেয়াৰত সাৱধান। খৰচৰ ক্ষেত্ৰত ধৰ্মীয় কাম, দান, যাত্ৰা, পঢ়া-শুনাৰ ক্ষেত্ৰত ডাঙৰ খৰচ। বাজেট বেয়া হ'ব পাৰে। পিতৃ-মাতৃৰ লগত মতভেদ। পিতৃ বা গুৰু বা চিনিয়ৰসকলৰ লগত আদৰ্শত সংঘাত, তৰ্ক এৰিব। বিশেষকৈ জটিল সমস্যা, ওজন বঢ়া, ফেটি লিভাৰ, ডায়েবেটিছ থাকিলে নিয়ন্ত্ৰণত ৰাখিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰিয়ালসকলৰ বাবে বিদেশী কোম্পানী, শিক্ষাৰ বিশেষকৈ প্ৰকাশন, ট্ৰেভেল, আইন, ধৰ্মীয় সংস্থাৰ লোকৰ বাবে প্ৰমোচনৰ যোগ। ট্ৰান্সফাৰ হ'ব পাৰে, লাভত থাকিব। ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ ইম্পৰ্ট এক্সপৰ্ট, বিশেষকৈ টুৰিজম, উচ্চ শিক্ষাৰ, কনচালটেঞ্চি, ধৰ্মীয় সামগ্ৰী ডাঙৰ লাভ। বিদেশী ক্লাইণ্ট আহিব। সাৱধান হ'ব লাগিব, কাগজ-পত্ৰ নপঢ়াকৈ চহী নকৰিব। পাৰ্টনাৰক অন্ধভাৱে বিশ্বাস নকৰিব। দাম্পত্য জীৱনত জীৱনসংগীৰ লগত তীৰ্থযাত্ৰা হওক বা ফুৰিবলৈ যোৱাৰ যোজনা বনিব। সম্পৰ্কত বিশ্বাস আৰু সন্মান বাঢ়িব। প্ৰেমৰ সৎ আৰু খোলা-খুলি হ'ব। দূৰৰ সম্পৰ্ক বা আন জাতি ধৰ্মৰ লগত প্ৰেম হ'ব পাৰে। অবিবাহিতসকলৰ বাবে গুৰু, মন্দিৰ, উচ্চ শিক্ষাৰ ঠাইত সম্বন্ধ আহিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব। ভাই-ভনীৰ সহায় থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত, উৰু, মেদবহুলতাৰ, তেলীয়া মিঠা মদ এৰিব লাগিব। বিশেষকৈ দূৰযাত্ৰাত গাড়ী মটৰ সাৱধানে চলাব। বিশেষকৈ সাৱধান হ'ব, আঘাতৰ সম্ভাৱনা আছে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অতিমাত্ৰা আশাবাদীয়ে পিছত নিৰাশ কৰিব পাৰে। ভাৰসাম্য ৰাখিব। উপায়স্বৰূপে ৰাতিপুৱা হালধি পানী খাব, বিশেষকৈ ভাল হ'ব। শুভ সময় আহিছে আপোনালোকৰ 8টাৰ পৰা 9:30 বজাৰ সময়খিনিত। হালধীয়া আৰু কমলা, গেৰুৱা ৰং হৈছে শুভ ৰং। শুভ সংখ্যা হৈছে 2, 6 আৰু 9। বিষ্ণু মন্দিৰত বিশেষকৈ হালধীয়া ফুল, বুন্দিয়া, লাড়ু আৰু কেঁচা হালধি আগবঢ়াব, ভাল হ'ব। আজি 1 জুলাই ধনুৰাশিৰ লোকসকলৰ বাবে ভাগ্য প্লাছ ধৰ্ম যাত্ৰাৰ দিন। 9মত বিশেষকৈ মংগল আৰু 7মত গুৰুৱে ডাঙৰ সুযোগ আনিব। মাত্ৰ অতি আত্মবিশ্বাস আৰু খৰচ নিয়ন্ত্ৰণত ৰাখিব। গুৰুক সন্মান কৰিলে ভাগ্য দুগুণ হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক। মকৰ ৰাশিলৈ আগবাঢ়িছোঁ আহক। মকৰ ৰাশিৰ দিনটো শুভ দেখা পোৱা গৈছে। মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আদৰৰ কামখিনি পূৰণ হ'ব। একে সময়তে এই সময়খিনিত কৰণীয় কামৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। টকা পইচা গতি, পুৰণি ইনভেষ্টমেণ্ট, FD পলিচিৰ পৰা টকা পইচা মেচিউৰিটি হ'ব পাৰে বুলি কৈছে। ৰখাৰ টকা পইচা ঘূৰি অহাৰ প্ৰবল যোগ। কৰ্মক্ষেত্ৰত স্থিৰতা, লাহে লাহে কিন্তু নিশ্চয়তা সফলতাৰ। চিনিয়ৰসকলে আপোনালোকৰ ধৈৰ্য আৰু পৰিশ্ৰমক মানিব বুলি কৈছে। প্ৰপাৰ্টি যোগ, ঘৰ মাটি ৰখাৰ কাম আগবাঢ়িব। লোন পাছ হ'ব পাৰে বুলি কৈছে। গোপন সহায়, পিতৃ-মাতৃ বা ডাঙৰ জ্যেষ্ঠ লোকৰ পৰা গোপনে বিশেষকৈ আৰ্থিক আৰু আইনী সহায় পাব বুলি কৈছে। ধ্যান ৰাখিব, পৰিয়ালত টেনচন বুলি কৈছে। টকা পইচা, পৈতৃক সম্পত্তিক লৈ ঘৰখনৰ কাজিয়া হ'ব পাৰে। কথা কওঁতে সাৱধান হওক। আজি আপোনালোকৰ কঠোৰ কথাই মানুহক বিশেষকৈ দুখ দিব পাৰে। হঠাৎ খৰচ, চিকিৎসা, মেৰামতি, টেক্স, জৰিমনাৰ বাবে ডাঙৰ টকা পইচা ওলাই যাব পাৰে। কামত বাধা, 7ম মংগলৰ বাবে কামত হঠাৎ বাধা, মেচিন বেয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। এক্সিডেণ্টৰ যুগ,
মানসিক চাপ ভৱিষ্যতৰ চিন্তা ঋণৰ বাবে টকা পইচা টেনশ্যনক লৈ চিন্তা থাকিব টোপনি আপোনালোকক আহিব কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি লোকসকলৰ বাবে একাউণ্ট বা অডিট আইন মাৰ্কেটিং লোহাৰ তেল চৰকাৰী চাকৰি লোকৰ বাবে দিনটো শুভ কামবোৰ লাহে লাহে হ'লেও ডাঙৰ হ'ব প্ৰমোশ্যনৰ ফাইল আগবাঢ়িব ব্যৱসায়ীসকলৰ বাবে পুৰণি ক্লায়েণ্ট ঘূৰি আহিব লোহা মেচিনাৰী পুৰণি সামগ্ৰী বীমা পেঞ্চনৰ কামত লাভ সাৱধান হ'ব লাগিব পাৰ্টনাৰে আপোনালোকৰ কথাবোৰ লুকাব পাৰে সকলো লেনদেন লিখিত কৰি ৰাখিব ৰিস্কি ইনভেষ্টমেণ্ট নকৰিব আজি দাম্পত্য জীৱনত টকা পইচাৰ বাবে জীৱনসংগীৰ লগত মতভেদ হ'ব পাৰে আৱেগিককৈ প্ৰেক্টিকেল হ'লে সম্পৰ্ক বাঢ়িব প্ৰেমিক প্ৰেমিকাসকলে আপোনালোকৰ স্থিৰতা ভাল পাব কিন্তু আপুনি সময় নিদিলে অভিযোগ হ'ব পাৰে পৰিয়ালৰ দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব পৈতৃক সম্পত্তিৰ কাগজপত্ৰ চেক কৰিব ঘৰখনৰ ডাঙৰ সদস্যৰ কথাবোৰ শুনিব আজি হাড় দাঁত আৰু আঁঠুৰ ছাল পুৰণি বিষ বাঢ়িব পাৰে কেলছিয়ামৰ অভাৱ হ'ব পাৰে গেছ আৰু এচিডিটি সমস্যা আপোনালোকক অশান্তি দিব পাৰে বুলি কৈছে ডিপ্ৰেশ্যন নিসংগতা চিন্তা মন বেয়া কৰিব পাৰে জ্যেষ্ঠ বা বয়সস্থ মানুহৰ লগত কথা পাতিব আজি ৰাতি গাখীৰত হালধি দি খাব তিলৰ তেলেৰে মালিচ কৰিব শুভ ৰং হ'ব নীলা ক'লা বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 8 আজি বিশেষকৈ শনি মন্দিৰৰ সৰিয়হ তেলৰ চাকি জ্বলাব আৰু ক'লা তিল দান কৰিব বুলি কৈছে বুঢ়া মানুহ বা শ্ৰমিক চকীদাৰক সহায় কৰিব ক'লা জোতা দান কৰিব ভাল হ'ব অনুমান চালিচা পাঠ কৰক 1 জুলাই মকৰ ৰাশি লোকসকলৰ বাবে ধৈৰ্য প্লাছ সঞ্চয়ৰ বিজয়ৰ দিন টকা পইচা আহিব কিন্তু ধৈৰ্য ধৰি ৰাখিবলৈ কষ্ট কৰিব লাগিব পৰিয়ালৰ কঠোৰ কথা নক'ব বুলি কৈছে নহ'লে সম্পৰ্কত ফাটি মেলিব পাৰে লাহে লাহে আগবাঢ়ক শনি আশীৰ্বাদে ডাঙৰ আপোনালোকে বিল্ডিং আপোনালোকে সাজিব পাৰিব অৰ্থাৎ আপুনি জীৱনত সফল হ'ব পাৰিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাশি ফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি আজি পাৰ্টনাৰশ্বিপ বিবাহ শত্ৰুৰ প্ৰতি আৰু সংঘাতৰ দুয়োটা দিন বুলি কৈছে নেতৃত্বৰ যুগ মানুহে আপোনালোকৰ কথাবোৰ শুনিব টীম সংগঠন NGOৰ বিশেষকৈ কামত ভূমিকা পালন কৰিব টেক্সত আপুনি লাভ হ'ব বুলি কৈছে ইলেক্ট্ৰনিক ৰিচাৰ্চ বিজ্ঞান আৱিষ্কাৰৰ লগত জড়িত মানুহৰ বাবে ডাঙৰ দিন পুৰণি বন্ধু বা নেটৱৰ্ক বহু দিনৰ মূৰত পুৰণি বন্ধু বা ডাঙৰ বিশেষকৈ লোকৰ লগত আপোনালোকে সহযোগ কৰিব আৰু সহায় পাব ছ'চিয়েল মিডিয়াত নাম হ'ব ঋণৰ মুক্তি পুৰণি ঋণ EMI শোধ কৰিব পাৰিব শত্ৰুৱে নিজে আঁতৰি যাব বুলি কৈছে দাম্পত্য জীৱনত বা পাৰ্টনাৰশ্বিপৰ টেনশ্যন থাকিব সাত্ম মংগলৰ বাবে জীৱনসংগী বা ব্যৱসায়িক পাৰ্টনাৰৰ লগত খং ইগো কাজিয়া হ'ব পাৰে বিশেষকৈ কোৰ্ট কাছাৰী ভয় স্বাস্থ্যত বিশেষকৈ লাহ লগা শনি একম ঘৰত ভাগৰ বিশেষকৈ আঁঠুৰ দাঁত বিশেষকৈ আপোনালোকৰ হাড়ৰ সমস্যা গেছৰ সমস্যা ডিপ্ৰেশ্যন বাঢ়িব পাৰে কামত মন্থৰতা বাঢ়িব অতিপাত চিন্তা ভৱিষ্যতক লৈ ভাবি থাকিলে টোপনি নাহিব নিজকে সকলোৰে পৰা আঁতৰাই ৰাখিবলৈ খুজিব বুলি কৈছে হঠাৎ বাধা মেচিন গাড়ী ইলেক্ট্ৰনিক বিশেষকৈ বস্তু বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব বুলি কৈছে এই সময়খিনিত কিন্তু মনত ৰাখিব লাগিব ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ডাটা চৰকাৰী চাকৰি সমাজ সেৱাৰ লোকৰ বাবে স্থিৰতা কিন্তু চিনিয়ৰসকল বা পাৰ্টনাৰৰ লগত তৰ্ক কৰিলে চাকৰি যাব পাৰে আজি ব্যৱসায়ীসকলৰ বাবে অনলাইন ব্যৱসায় পুৰণি সামগ্ৰী লোহাৰ তেল কয়লাৰ কামত লাভ নতুন পাৰ্টনাৰশ্বিপত কৰাৰ আগতে এশবাৰ ভাবিব সাৱধান হ'ব লাগিব চুক্তিপত্ৰ পঢ়িব ভালকৈ মুখৰ কথাত বিশ্বাস নকৰিব আজি দাম্পত্য জীৱনৰ ইগৰ যুদ্ধ মই ঠিক ভাৱ এৰি সংগীৰ লগত কথা শুনিব নহ'লে সম্পৰ্ক ফাট মেলিব পাৰে প্ৰেমৰ দূৰত্ব বাঢ়িব পাৰে বন্ধুত্বৰ পৰা প্ৰেম হ'ব কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব অবিবাহিতসকলৰ বাবে টেকনিকেল ফিল্ডৰ শুভ বয়সত ডাঙৰ বা বিশেষকৈ ডিভৰ্চিৰ পৰা সম্বন্ধ আহিব পাৰে পৰিয়ালৰ আজি বন্ধুৱে পৰিয়ালতকৈ বেছি সহায় কৰিব বিশেষকৈ আপোনালোকৰ পিতৃৰ লগত সম্পৰ্ক ভাল হ'ব হাড় আঁঠুৰ স্নায়ু সমস্যা ডিপ্ৰেশ্যনৰ সমস্যা হ'ব পাৰে আঘাতৰ মেচিন ইলেক্ট্ৰনিক গাড়ী মটৰৰ পৰা সাৱধান হ'ব লাগিব বিশেষকৈ ভৰিত আঘাত হ'ব পাৰে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান প্ৰাণায়াম কৰিব লাগিব নিসংগতা এৰি মানুহৰ লগত মিলিব উপায় সৰিয়হৰ তেলেৰে ভৰি মালিচ কৰিব শুভ ৰং হ'ব নীলা বেঙুনীয়া শুভ সংখ্যা হ'ব 8 আৰু 6 আৰু শনি মন্দিৰত সৰিয়হ তেল বা ক'লা তিল ক'লা কাপোৰ দান কৰিব ভাল হ'ব হনুমানক বিশেষকৈ চোলা আৰু চামেলি তেল আগবঢ়াব ভাল হ'ব আজি 1 জুলাই কুম্ভ ৰাশি লোকসকলৰ বাবে ধৈৰ্য পৰীক্ষাৰ দিন শনি সহযোগে বিশেষকৈ ডাঙৰ মানুহ বনাব পাৰে কিন্তু সাত্ম মংগলে সম্পৰ্ক ভাঙিব পাৰে গতিকে ধ্যান ৰাখিব মূৰ ঠাণ্ডা কৰি ৰাখক ইগো এৰক পুৰণি বন্ধুক লগ কৰক লাহে লাহে জিকিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশিলৈ আগবাঢ়িছোঁ আহক মীন ৰাশি দিনটো শুভ দেখা পোৱা গৈছে একে সময়তে বৰ্তমান শত্ৰু নাশ ঋণ ৰোগৰ পৰা মুক্তি প্ৰতিযোগিতা জয় ঘৰ পৰিয়ালৰ সুখ মাতৃৰ স্বাস্থ্য ভাল হ'ব ঘৰখনৰ মাংগলিক কাম বা নতুন বাহন বা ঘৰখনৰ সামগ্ৰী কিনাৰ যুগ শত্ৰু পৰাজিত অফিচত আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মানুহে নিজে ফান্দত পাতিব কোৰ্ট কাছাৰী বা বিবাদত জয় নিশ্চিত বুলি কৈছে আধ্যাত্মিক শক্তি ধ্যান পূজা গুৰুৰ কৃপাত মন শান্ত হ'ব অন্তৰ্দৃষ্টি বাঢ়িব সপোনত ভৱিষ্যতৰ ইংগিত পাব পাৰে গোপন সহায় কোনো গুৰু বা ডাঙৰ উকিল বা ডাঙৰ মানুহে গোপনে সহায় কৰিব পাৰে পুৰণি ঋণ আপোনালোকে পৰিশোধ কৰিব পাৰিব অতি ভাবুকতা সৰু কথাতে কান্দিব পাৰে সৰু কথাতে মন দুখ লাগিব পাৰে আৱেগিক সিদ্ধান্ত ল'লে টকা পইচাৰ দুয়োটা যাব স্বাস্থ্যত বিশেষকৈ ধ্যান ৰাখিব লাগিব পেট বা লিভাৰ বা কফৰ সমস্যা হ'ব পাৰে টোপনি সমস্যা হ'ব পাৰে বৰ্তমান সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কৰ্মৰ ক্ষেত্ৰত গোপন শত্ৰু সহকৰ্মী পিতৃ পিছফালে বদনাম কৰিব পাৰে ইমেইল বা ফাইনেলৰ আপোনালোকৰ প্ৰমাণ ৰাখিব বুলি কৈছে অলাহতা কামবোৰ পিছুৱাই যাবলৈ মন যাব বুলি কৈছে কাইলৈ কৰিম ভাবিলে সুযোগ হাতৰ পৰা যাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি শিক্ষক ডাক্তৰ নাৰ্ছ বিশেষকৈ ধৰ্মীয় সংস্থা NGO জল সম্পদ ৰিচাৰ্চ ফিল্ডৰ সংগীতৰ লোকৰ বাবে দিনটো ভাল আজি চিনিয়ৰসকলে আপোনালোকৰ সেৱাৰ মনোভাৱ
প্ৰশংসা কৰিব। ব্যৱসায়ীসকলৰ বাবে ঔষধ, হস্পিটাল, গোন্ধজাত সামগ্ৰী, মীন, জাহাজ, বিদেশী সামগ্ৰীৰ আধ্যাত্মিক বস্তুৰ ব্যৱসায়ত লাভ হ'ব বুলি কৈছে। সাৱধান হ'ব লাগিব। চৰকাৰী চাকৰিসকলে কাগজ-পত্ৰ ঠিক কৰি ৰাখিব। অফিচত কাৰো লগত বিশেষকৈ ইম'চনেল বিশেষকৈ আপোনালোকক হৈ পেলাই যিকোনো গোপন কথা নক'ব। দাম্পত্য জীৱনত জীৱনসংগী আপোনালোকৰ যত্ন ল'ব, কিন্তু আজি বেছি ভাবুক হ'লে সংগীয়ে বিৰক্ত হ'ব পাৰে। বেলেঞ্চ ৰাখিব। প্ৰেমত আধ্যাত্মিক সহযোগ বাঢ়িব। একেলগে মন্দিৰ বা তীৰ্থযাত্ৰালৈ গ'লে ভাল হ'ব। পৰিয়ালত মাতৃৰ প্ৰতি মাতৃৰ লগত সময় কটাব। ঘৰ সজোৱাৰ কাম আৰম্ভ হ'ব। ভাড়াঘৰীয়াৰ নিজৰ ঘৰৰ খবৰ পাব বুলি কৈছে। পেটৰ সমস্যা হ'ব পাৰে, টোপনি সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। খিৰিকীৰ কাষত বহি ৰ'দ ল'ব। ৰাতিপুৱা অনুলোম বিলোম আপোনালোকে কৰক, ভাল হ'ব। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 3। আজি বিষ্ণু বা বিশেষকৈ সত্যনাৰায়ণক বিশেষকৈ হালধীয়া ফুল, কলা বুটৰ প্ৰসাদ আগবঢ়াব, ভাল হ'ব বুলি কৈছে। মাছক আটা গুড়ি খুৱাব, ভাল হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়।